ইহঁতৰ অভ্যাস আছে দলৰ নামটো সলনি কৰিব পাৰে আগত যেনিবা ডাবল পি আছিল এটা সময়ত বিচিদাৰ আছিল এতিয়া ইউপিপিএল নামটো চেঞ্জ কৰি বেলেগ কিবা একটা ৰাখিব আৰু এইটোতো অভ্যাস আছে ইহঁতৰ খবই নালাগে আপুনি খবই নালাগে সেইটো খৰে ইহঁতে এতিয়া ইউপিপিএল নাথাকিব বেলেগ একটা নাম দিব মই কোন মহিলা সাংবাদিক এই কিবাটো কি নাম আছিলে সেই মোৰ লগত কথা পতা নাই আমাৰ মানুহবিলাকৰ লগত কথা পাতিছে মোৰ লগত ডাইৰেক্ট কথা পতা নাই আমাৰ দলৰ 2-3জন মানুহৰ লগত কথা পাতিছো মই গম পাওঁ কিন্তু কাক এই মুখ্যমন্ত্ৰী দিয়া মানুহ দিব পৰা ক্ষমতা আছে তাৰ কোন মেজিক মানে এইটো ৰাইজৰ মেজিক এতিয়াতো ইউপিপিএলে ইহঁতৰ অভ্যাস আছে দলৰ নামটো সলনি কৰিব পাৰে আগত যেনিবা ডাবল পি আছিল এটা সময়ত বিচিদাৰ আছিল এতিয়া ইউপিপিএল নামটো চেঞ্জ কৰি বেলেগ কিবা একটা ৰাখিব আৰু এইটোতো অভ্যাস আছে ইহঁতৰ খবই নালাগে আপুনি খবই নালাগে সেইটো খৰে ইহঁতে এতিয়া ইউপিপিএল নাথাকিব বেলেগ একটা নাম দিব মই নাজানো এইটো ইহঁতৰ অভ্যাস প্ৰথম কি পাৰ্টি আছিল বিচিডিএম ইয়াৰ পিছত ডাবল পি ইয়াৰ পিছত ইউপিপিএল ইয়াৰ পিছত আৰু একটা নতুন হ'ব এতিয়া হাৰা পিছতে হয় এইটো চামিত হলেতো ভাল কথা আহক আৰে মই কি কৈ আছো দীপেন বড়ো হল আমাৰ বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট এইটো বড়ো জাতিৰ কাৰণে প্ৰমোদ বড়ো হল এটা সময়ত আফচুৰ প্ৰেচিডেণ্ট আছিল সিও মানে আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠনৰ প্ৰেচিডেণ্ট আছিল ইহঁতে যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব ৰাজনীতিত নহয় ৰাইজৰ সেইটো কথা আমি যেনেকে বিচাৰিছিলো বিটিচি বাকী ৰাইজৰ পৰা সেইটো বিটিচি বাকী ৰাইজে আমাক মৰম দিলে আমিও ইহঁতক বিটিচি বাকী ৰাইজক মৰম দিব জানিব লাগিব আৰু আমি মৰম দিমেই বাছ সমষ্টি বাঢ়িব লাগে এছেম্বলি বাঢ়িব লাগে লোকসভা বাঢ়িব লাগে বিটিচি সমষ্টিও বাঢ়িব দীপেন বড়োই কৈছিল যে বড়ো জাতিৰ কাৰণে বহুত কৰিছিল গতিকে এটা সুযোগ দিব লাগে বুলি কিন্তু কিয় সুযোগটো নাপালে ৰাইজে এই আপুনিতো অসমীয়া মানুহ এই বড়ো জাতিৰ কাৰণে কাম কৰাটো ভাল লাগে না সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰাটো আপোনাক লাগে অকল বড়োৰ কাৰণেতো আপোনাক লাগে নেকি যদি লাগে দিয়ক বিটিচিত অকল বড়ো নাই বহুত জাতি জনগোষ্ঠী আছে বহুত জাতি জনগোষ্ঠীৰ কাম কৰা মানুহ লাগে বিপিএফ দল হিচাপে সঁচাকৈ 11টা সমষ্টিত আমি দিছিলো বিটিচি অঞ্চলত আৰু 4টাটো আমাৰ বিজেপি দলৰে NDA হিচাপে তো ইয়াৰ ভিতৰত আমি বিপিএফে 10টা আৰু 4টাটো বিজেপি 14টা হল একটাটো আমি জিকিব নোৱাৰিলো জানক আমাৰ উদ্দেশ্যটো হল বিটিচিৰ সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই কাম কৰা যি কাম কৰিব লাগে এডুকেশ্যন সেক্টৰ হওক PWD হওক বা ইৰিগেশ্যন বা এগ্ৰিকালচাৰ যিকোনো ডিপাৰ্টমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীয়ে যাতে সমানে প্ৰায়ৰিটি পায় সেইটো লৈহে আমি কাম কৰিব এইটো হল আমাৰ উদ্দেশ্য বিটিচিটো ষ্ট্ৰেংথেন কৰাটো আমাৰ বিপিএফ দলৰ মেইন উদ্দেশ্য মন্ত্ৰী কিমানজন পায় নাপায় এইটো আমাৰ বাৰ্গেনিং ইছ্যু নহয় আমি বাৰ্গেনিং কৰিব বিটিচি ডেভেলপমেণ্টৰ ক্ষেত্ৰত সেইটোহে আমাৰ বাৰ্গেনিং হ'ব মন্ত্ৰী লৈ পেলাই বাৰ্গেনিং নহয় সেইদিনা ৰিজাল্টৰ দিনা সাক্ষাৎ কৰিছো আমি জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে আমি গৈছিলো আৰুণাই পিন্ধিছো ৰাজনৈতিকভাৱে এনেকুৱা কিমান মন্ত্ৰী লাগে নালাগে কি হ'ব নহ'ব সেইবিলাক লৈ আমি আলোচনা কৰা নাই মুঠতে যেহেতু NDA চৰকাৰ হ'বলৈ গৈ আছে তো চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব যিহেতু সেইকাৰণে আমি জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে মই গৈছিলো সেইখিনি কথা কোনে কৈছে মন্ত্ৰী হ'লে ডেভেলপমেণ্ট হ'ব কোনে কৈছে টকা আমিহে আনিব বিটিচিহে আনিব ওদালগুৰি থাকিব না নাই কোকৰাঝাৰ থাকিব না নাই সেইবিলাক বিষয় লৈ মই একো ক'ব নোৱাৰে এতিয়া মুঠতে মন্ত্ৰীটো বাৰ্গেনিং নহয় বাৰ্গেনিং হ'ব বিটিচি উন্নয়নটো লৈ পেলাই এইটো কৈ ঠাইকত হয় CM ছাৰে নিশ্চয় জনাব আমাক মন্ত্ৰী লৈ কথাই পতা নাই তথাপিও নহয় মন্ত্ৰী ডাঙৰ কথা নহয় মন্ত্ৰী লৈ পেলাই মই বাৰ্গেনিং নকৰিম একদম স্পষ্ট বিটিচি উন্নয়নটো লৈ পেলাইহে মই বাৰ্গেনিং কৰিম ৰাজনীতি এইটো হয় নেকি NDA